সকলোকে স্বাগতম জনাইছো ফৰালিছ ইনফলৈ আৰু আজি মীৰা এছেট ফাউণ্ডেশ্যন স্কলাৰশ্বিপ প্ৰগ্ৰেম 2024-25 ইয়াৰ অনলাইন আৰম্ভ হৈ গৈছে। যদি তোমালোকে আবেদন কৰিব বিচৰা 50,000 টকালৈকে তোমালোকে স্কলাৰশ্বিপ লাভ কৰিব পাৰিবা। যদি তোমালোকে স্কলাৰশ্বিপবিলাক এনেকৈ চাই থৈ দিয়া এপ্লাই নকৰা তেন্তে কি হ'ব? গতিকে এপ্লাই কৰালৈতো একো নাই, তোমালোকৰ যদি ডকুমেণ্টছখিনি আছে তেন্তে তোমালোকে এপ্লাই কৰি থৈ দিয়া নিজৰ মোবাইলতে। গতিকে কেনেকুৱা ধৰণৰ কি নথিপত্ৰ লাগিব, কি যোগ্যতা থাকিব লাগিব, সকলোখিনি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। আৰু যদি তোমালোকে চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে ফেচবুকত চাই থকাসকলে পেজখন ফ'ল' কৰি ল'বা। এতিয়া এই যিটো তোমালোকৰ স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো ইয়াত দেখিছা স্নাতক ছাত্ৰ ছাত্ৰীৰ বাবে মীৰা এছেট ফাউণ্ডেশ্যন বৃত্তি কাৰ্যসূচী আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ বাবে মীৰা এছেট ফাউণ্ডেশ্যন বৃত্তি কাৰ্যসূচী। ইয়াত তোমালোকৰ দেখিছা 26 জুন ৰাইট সাইডে দেখিছা, মই মাৰ্ক কৰি দেখাই দিছোঁ 26 জুন 2024। ইয়াত বিৱৰণখিনি মই পঢ়াই দিছোঁ প্ৰথমতে, ইয়াত বিৱৰণখিনি মই দেখুৱাই দিছোঁ প্ৰথমতে। স্নাতক ছাত্ৰ ছাত্ৰীৰ বাবে মীৰা এছেট ফাউণ্ডেশ্যন বৃত্তি কাৰ্যসূচী, যিসকলে ডিগ্ৰী পঢ়ি আছে বা ডিগ্ৰীত নাম লিখিব তেওঁলোকৰ বাবে এইখিনি মনত ৰাখিব। যোগ্যতা কি লাগিব একেবাৰে মন দি শুনিব। বৰ্তমান ভাৰতত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলে পূৰ্বৰ শিক্ষাবৰ্ষত কমেও 60% নম্বৰ লাভ কৰিব লাগিব। নেক্সট কৈছে আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় সকলো উৎসৰ পৰা বছৰি 8 লাখ টকাৰ কম হ'ব লাগে। নেক্সট কৈছে পান ইণ্ডিয়াৰ পৰা ছাত্ৰ ছাত্ৰীয়ে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট শেষত কৈছে বাডি ফৰ ষ্টাডি কৰ্মচাৰীৰ সন্তানে অংশগ্ৰহণৰ যোগ্য নহয়। আৰু লাভালাভসমূহ ইয়াত দেখুৱাইছে 40,000 টকা পৰ্যন্ত বৃত্তি। তাৰপিছত দলিলখিনি মনত ৰাখিব। চৰকাৰীভাৱে প্ৰদান কৰা ঠিকনা বা প্ৰমাণ অৰ্থাৎ আধাৰ কাৰ্ড লাগিব। মাচুলৰ সবিশেষ থকা চলিত বৰ্ষৰ নামভৰ্তিৰ প্ৰমাণপত্ৰ প্ৰতিষ্ঠানৰ বেংকৰ সবিশেষৰ লগতে প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিব লাগিব। নেক্সট কোৱা হৈছে প্ৰতিষ্ঠানসমূহৰ বেংক একাউণ্টৰ সবিশেষ লাগিব। বিগত বৰ্ষৰ মাৰ্কশ্বিটৰ লগতে দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত ট্ৰেন্সজেণ্ডাৰ বা হিজিৰাৰ প্ৰমাণপত্ৰ, যিসকল হিজিৰা বা ট্ৰেন্সজেণ্ডাৰ তেওঁলোকৰ লাগিব, অৰ্থাৎ সেই স্বঘোষণা কৰা বা যিকোনো চৰকাৰী বা বেচৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা হ'ব লাগিব আৰু GOIৰ দ্বাৰা প্ৰদান কৰা হ'ব লাগিব যদি প্ৰযোজ্য হয়। নেক্সট ইয়াত কোৱা হৈছে অক্ষমতাৰ প্ৰমাণপত্ৰ, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ OBC, SC, ST এইবিলাকৰ যদি প্ৰযোজ্য। তাৰপিছত পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ বুলি কওঁতে ইয়াত 3টাৰ এটা হ'লে হৈ যাব। ইয়াত দেখিছে অভিভাৱকৰ পূৰ্বৰ বৃত্তীয় বৰ্ষৰ বাবে ITৰ ৰিটাৰ্ণৰ চাৰ্টিফিকেট লাগিব। নেক্সট অভিভাৱকৰ দৰমহাৰ শ্লিপ বা ৰচিদ হ'লেও হ'ব। নেক্সট যদি অভিভাৱকসকল স্বনিয়োজিত হয় তেন্তে আবেদনকাৰীয়ে কোনো যোগ্য চৰকাৰী কৰ্তৃপক্ষই প্ৰদান কৰা অৰ্থনৈতিকভাৱে দুৰ্বল অৰ্থাৎ EWS বুলি কোৱা হয় সেই প্ৰমাণপত্ৰখন দাখিল কৰিলেও হৈ যাব। তাৰপিছত ইয়াত কৈছে শেহতীয়া ফটো, পাছপোৰ্ট চাইজ ফটো লাগিব শেহতীয়া। আৰু আবেদন কেনেকৈ কৰিব লাগে ইয়াত লিখা আছে, মই তোমালোকক একেবাৰে সহজ সৰল ভাষাত মই বুজাই দি আছোঁ আবেদনটো কেনেকৈ কৰিব লাগে। নেক্সট এবাৰ যিসকলে ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰী বা PGত নাম লিখিছে তেওঁলোকৰ বাবে আছে, তেওঁলোকৰ বাবে বিৱৰণখিনি প্ৰায় একেই হ'ব। ইয়াত দেখিছে একেই হয়, ইয়াত বিশেষ পঢ়ি শুনোৱাৰ দৰকাৰ নাই, ধুনীয়াকৈ পঢ়ি ল'ব পাৰিবা ৱেবছাইটটোত আহিলে। আৰু তাৰপিছত এপ্লাই, এতিয়া আপোনালোকে ইয়াত দেখিছে এতিয়াই আবেদন কৰক, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত মোবাইল নম্বৰ আৰু পাছৱাৰ্ড সুধিব। যদি আপোনালোকে এতিয়াও পঞ্জীয়ন কৰা নাই বা একাউণ্ট তৈয়াৰ কৰা নাই তেন্তে একাউণ্ট তৈয়াৰ কৰিবৰ বাবে একাউণ্ট তৈয়াৰ কৰাত ধুনীয়াকৈ ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ নাম, উপাধি, ইমেইল, মোবাইল, পাছৱাৰ্ড নিশ্চিত কৰক আৰু এবাৰ পাছৱাৰ্ডটো মাৰি চাইন আপ কৰিলে একাউণ্টটো খোল খাই যাব। গতিকে মোৰ যিহেতু এনেকুৱা ধৰণৰ ষ্টুডেণ্ট নাই, যদি কোনোবাই মোক হোৱাটছএপ যিটো গ্ৰুপ আছে বা হোৱাটছএপৰ যিটো চেনেল আছে সেই চেনেলত জইন হৈ থকা যদি কোনোবাই মোক প্ৰাইভেটলি মেছেজ কৰি তেওঁলোকৰ বিৱৰণখিনি দিয়ে, হয়তো মই কোনোবা এজনৰ কৰি ধুনীয়াকৈ দেখুৱাই দিব পাৰিম ভিডিঅ' বনাই কেনেকৈ এপ্লাই কৰিব লাগে। আৰু যিখিনি ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি যদি তোমাৰ আছে তেতিয়াহে এই যিটো মানে তোমালোকৰ স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোত আবেদন কৰিব পাৰিবা। তোমালোকৰ সকলোখিনি নথিপত্ৰ লাগিব। গতিকে সকলোৱে এই যিটো
অনলাইন এপ্লাই হৈ আছে এই এপ্লাইটো যাতে কৰি লয় গতিকে শেষত তোমালোকে এটা কাম কৰিবা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংক আছে তাৰপিছত ফেচবুক পেজৰ লিংক আছে সকলোৱে যাতে ইনষ্টাগ্ৰামত ফলো কৰা ফলো কৰি যদি মোক তোমালোকে কিবা সুধিব লগা থাকে সুধিব পাৰিবা আৰু তোমালোকে যদি এপ্লাই কৰাৰ বাবে কেনেকুৱা ধৰণে তোমালোকক সহায় কৰিব পাৰো মই ইনষ্টাগ্ৰামত তোমালোকক নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু যিসকলে এই যেটো আমাৰ গ্ৰুপ আছিল গ্ৰুপটোত অভদ্ৰামি কৰি আছিল তেওঁলোকক আৰু কি কম গ্ৰুপটো উৰাই দিম আৰু বেছি দিন নাই গতিকে তোমালোকে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফলো কৰি ল'বলৈ নেপাহৰিবা ধন্যবাদ জয় অসম